হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আকৌ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ সকলো কুশলে আছে। যেহেতু সন্তানৰ মাক হ'লোঁ, গতিকে ভিডিঅ' বনাবলৈ টাইমে নোপোৱা হৈছোঁ। তাৰ মাজতে এটা ধুনীয়া দিন এটি মই ৰেকৰ্ড কৰি ৰাখিছিলোঁ, তাকে বোলো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মা সকলোৱে পিকনিক খাব গৈছে, মোৰো মন গৈছিলে ক'ৰবাত যাবলৈ। যিহেতু বাবু একদম অকণমানি হৈছে, গতিকে আমি দূৰলৈ নগ'লোঁ বাবুৰ অসুখ হয় বুলি। সেয়েহে এইখন ৰিজৰ্টলৈ আহিছোঁ, গতিকে আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে। ৰিজৰ্টখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ। খুব ধুনীয়া ৰিজৰ্ট এখন হয় আৰু পাৰ পাৰ্চন 150 টকাকৈ লয়। গতিকে আহক আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ। আমাৰ লগত আহিছে মোৰ সৰু ভণ্টিজনী। মোৰ বিৰাট ফূৰ্তি লাগি আছে, ক'ৰবাত যাবলৈ মন গৈ আছিলে। শেষত আহিলোঁ। বাবুৰ মাত্ৰ 2 মাহ চলি আছিলে, 1 মাহ কমপ্লিট হৈ 2 মাহ চলি আছিলে। তেতিয়া আমি আহিছোঁ, সকলোৱে মানা কৰিছিলে, কিন্তু মই নুশুনিলোঁ। কৈছোঁ একো নহয়, বেছি দূৰ নহয়। আৰু ধুনীয়াকৈ চুৱেটাৰ পিন্ধি ওলাই আহিছিলোঁ। ৰ'দ দি আছিল বহুত, তথাপিও ঠাণ্ডা লাগে বুলি বাবুৰ মই সকলো টাৱেল চাৱেল মেৰিয়াই লৈ আহিছিলোঁ এনেদৰে। এতিয়া আমি ভিতৰলৈ সোমাই যাম। ইমান ধুনীয়া এটা শান্ত-শিষ্ট পৰিৱেশ, সঁচাকৈ খুব সোমায়ে কিবা এটা নিৰল নিস্তব্ধ পৰিৱেশ ভাল লাগিছে। কাৰণ সৰু বেবী লৈ একদম কেঁচুৱা লৈ পেলাই ইমান কোলাহল জেগাত যাব নোৱাৰোঁ। যিহেতু এইখন আমাৰ কাৰণে বেষ্ট আছিলে। চাইডে চাউণ্ড ছিষ্টেম ফিট কৰা আছে, যদিও একদম সৰু চাউণ্ড হৈ আছে। আৰু চাওকচোন চাৰিওফালে সেউজীয়া, কিবা এটা বিৰাট ফূৰ্তি লাগিছে মোৰ কাৰণে। এখন বেষ্ট ৰিজৰ্ট হয়। আপোনালোকেও কেতিয়াবা আহিব পাৰে। যদিহে কোলাহল বা তেনেকুৱা জেগালৈ পিকনিক খাবলৈ যাবলৈ মন নাযায়, তেনেহ'লে এইখন ৰিজৰ্ট আপোনালোকৰ কাৰণে বেষ্ট হয়। আৰু এইখিনি হৈছে মুখ্য আকৰ্ষণ। মই যেতিয়া ৰিজৰ্ট চাৰ্চ কৰিছিলোঁ, এইখিনি জেগা মোৰ খুব বেছি ভাল লাগিছিলে। সেয়েহে ইয়ালৈ বুলি মই প্ৰথমে এইখন ৰিজৰ্টতে অহাৰ নাম কৈছিলোঁ মোৰ হাজবেণ্ডক। যেতিয়া তেওঁ চাৰ্চ কৰিছিলে ৰিজৰ্ট, মই এইখনত আহিবলৈ মোৰ খুবেই মন গৈছিল। গতিকে আহিলোঁ আৰু এইখিনি জেগাত খুব ফটো তুলিছোঁ। কেইজনীমান আৰু ছোৱালী আহিছিলে, সিহঁতে ইয়াতে ফটো তুলিছে, মই সিহঁতক তুলি দিছোঁ, মোকো তুলি দিছে। তেনেকৈ আমি খুব ফূৰ্তি কৰিলোঁ, গোটেই এৰিয়াটো চালোঁ। খুব এটা সুন্দৰ পৰিৱেশ, সঁচাকৈ খুব ভাল লাগিলে। ঠাইডোখৰত সিহঁতে বহি পেলাই গীটাৰ বজাই ধুনীয়া হিন্দী গীত পৰিৱেশন কৰি আছে। তাকে বোলো অলপ ৰৈ চাই দিওঁ। তাৰপিছত ভাবিলোঁ বাবুক অলপমান ফটোশ্বুট কৰোঁ। ইমান ধুনীয়া ঘাঁহনিডোখৰৰ ওপৰত
তাক তেনেকৈ ল'লোঁ, কিন্তু সি চকুৱে নেমেলিলে, এনেকৈ ভালো নালাগে ফটো উঠাব, সেইকাৰণে বোলো নুঠালোঁ, আমি যাওঁগৈ। তো অলপমান ফুৰি চকি ল'লোঁ, ইমান চেষ্টা কৰিলোঁ, নাই নুঠিলে, কোনো পথ্যে নুঠে। গোটেই ৰিজৰ্টখন ঘূৰিলোঁ, ধুনীয়াকৈ উপভোগ কৰিলোঁ। এতিয়া আমি এটা মিউজিয়ামৰ ভিতৰলৈ যাম, আহকচোন, তাতনো কি কি আছে আমি চাম। তাতে পুৰণি কিছুমান বস্তু সংৰক্ষিত হৈ আছে, আমি সেইবিলাক চাম আৰু আপোনালোককো দেখুৱাম। গতিকে লেটছ গো। আমাৰ টিকলাটোকো ভিতৰলৈ লৈ যাওঁ, সিটো নেজানিবয়ে, তাতো একো মনতে নাথাকিব, তথাপি পিছত ভিডিঅ'টো দেখাই কম বোলে তোমাক এইবিলাক সকলোতে দেখুৱাই লৈ আহিছোঁ, এতিয়া আৰু যাব নালাগে বুলি। সুন্দৰ ধুনীয়া কালাৰ, কিবা এটা ভাল লাগিছে দে ভাইববিলাক। বহুত বেছি ভোক লাগিছে, ইয়াৰ ভিতৰলৈ খোৱা বস্তু আনিব নিদিলে, আমি লৈ আহিছিলোঁ কিন্তু তাতে জমা দি আহিলোঁ। এতিয়া আমি ইয়াৰ পৰা বিদায় লওঁ আৰু কিবা এটা ভালকৈ খাই লৈ আকৌ ঘৰমুৱা হৈ যাম। বাবু নুঠিলে, যি শুলে আৰু অলপমান চকু মেলিলে, তাৰপিছত আকৌ শুই গ'ল। সি আমাক অলপ মানুহ ডিষ্টাৰ্ব কৰা নাই, এবাৰ মই ল'লে, এবাৰ বাপেকে ল'লে, এবাৰ মাহীয়েকে ল'লে, তেনেকৈ সি ধুনীয়া কৈ ৰিজৰ্টখন চাই আহিলে। ভিডিঅ'টি আছিল এইখিনিলৈকে। যদি ভিডিঅ'টি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বাবুক গৰম কাপোৰ পিন্ধাই দিলোঁ, যিহেতু বাহিৰতে খাই বহিছোঁ। এতিয়া আমি ডাইৰেক্ট খুব মনটো বহুত বেছি ভাল লাগিছে, কাৰণ অহাকাইলৈ যাম আমাৰ মাৰ ঘৰলৈ। বাবু হোৱাৰ পিছত প্ৰথম মাৰ ঘৰলৈ যাম।